নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হৈছে 1 ডিচেম্বৰ 2025 অসমীয়া 15 আঘোণ সোমবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:43 আৰু সূৰ্যাস্ত সময় 4:15। আজি হৈছে একাদশী তিথি আৰু শুক্লপক্ষ। আজি দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি আপোনাৰ ওপৰত কৰ্মৰ চাপ বাঢ়িব পাৰে। পাৰিবাৰিক জীৱনত শান্তি আৰু সম্প্ৰীতি থাকিব। আপুনি আপোনাৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব। আপুনি নিজৰ কৃতিত্ব দেখুৱাবলৈ এৰাই চলিব লাগে। গাড়ী চলোৱাৰ সময়ত সাৱধান হোৱা উচিত। আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে মানসম্পন্ন সময় কটাব। বৃষ ৰাশি। জীৱনসংগীৰ প্ৰতি আপোনাৰ ভক্তি বাঢ়িব। বন্ধু বান্ধৱী আৰু সহকৰ্মীসকলৰ সহায় কৰিলে আধ্যাত্মিক সন্তুষ্টি লাভ কৰিব। চৰকাৰী কৰ্মচাৰীয়ে কৰ্মৰ চাপ কমকৈ অনুভৱ কৰিব। নতুন প্ৰকল্প আৰম্ভ কৰাত সফলতা পোৱা যাব। আনকি আপুনি নতুন ব্যৱসায়িক উদ্যোগ এটাও আৰম্ভ কৰিব পাৰে। মিথুন ৰাশি। আজি আপুনি যথেষ্ট শক্তিশালী অনুভৱ কৰিব পাৰে। পেটৰ বিষৰ সমস্যা হ'ব পাৰে। ৰাজনৈতিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে। অনুশাসিত ৰুটিন বজাই ৰাখিব লাগে। আপোনজনক কোনো ধৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থাকিব লাগে। নিজৰ দায়িত্বক লৈ আপুনি হয়তো অলপ চিন্তিত অনুভৱ কৰিব পাৰে। কৰ্কট ৰাশি। এই দিনটো ছাত্ৰ ছাত্ৰীৰ বাবে অতি শুভ দিন। উচ্চ শিক্ষাত অসুবিধা আহিব পাৰে। আৰ্থিক লোকচান সম্ভৱপৰ। আইনী বিষয়বোৰ জটিল হৈ পৰিব পাৰে। সৰু সৰু কথাক লৈ অলপ উত্তেজনা সৃষ্টি হ'ব পাৰে। আপুনি হয়তো আপোনাৰ মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব পাৰে। সিংহ ৰাশি। আপোনাৰ ঘনিষ্ঠ লোকৰ পৰামৰ্শক আওকাণ কৰিলে ক্ষতিকাৰক হ'ব পাৰে। ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত সাৱধান হোৱা উচিত। অপ্ৰয়োজনীয় আলোচনাৰ পৰা আঁতৰি থাকিব লাগে। নিজৰ স্বভাৱত নমনীয়তা বজাই ৰাখিব লাগে। বৈবাহিক সম্পৰ্কত যোগাযোগৰ ব্যৱধান এৰাই চলিব লাগে। কন্যা ৰাশি। আপোনাৰ ব্যৱসায়ত আপুনি যথেষ্ট আৰ্থিক লাভৰ সন্মুখীন হ'ব পাৰে। ৰিয়েল ইষ্টেটৰ ক্ষেত্ৰত কিছু অগ্ৰগতি দেখা যাব। আপোনাৰ মাতৃৰ ফালৰ পৰা হয়তো আনন্দদায়ক খবৰ পাব। আপোনাৰ বৈবাহিক সম্পৰ্ক যথেষ্ট ৰোমান্টিক হ'ব। দীৰ্ঘদিনীয়া সংঘাতৰ পৰা আপুনি সকাহ পাব পাৰে। তুলা ৰাশি। আজি উচ্চ ৰক্তচাপে আপোনাক অসুবিধা দিব পাৰে। সকলো কাম সময়মতে সম্পূৰ্ণ কৰিব লাগে। আপোনাৰ বাধাপ্ৰাপ্ত ধন আদায় কৰা হ'ব। আপোনাৰ প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। আপোনাৰ দক্ষতাত প্ৰভাৱ পৰিব পাৰে। খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ ফলত লোকচানৰ সৃষ্টি হ'ব পাৰে। বৃশ্চিক ৰাশি। বিষয়াসকলৰ সৈতে উত্তেজনা হ'ব পাৰে। শিশুৰ প্ৰতি ভাল আচৰণ বজাই ৰাখিব লাগে। নতুন প্ৰেমৰ সম্পৰ্কবোৰ সমস্যাজনক হ'ব পাৰে। আপোনাৰ দৈনন্দিন কাম কাজ যথেষ্ট বিশৃংখল হৈ পৰিব। বিনিয়োগ কৰাৰ সময়ত সাৱধান হোৱা উচিত। বৈজ্ঞানিক ধাৰণাৰে আপুনি প্ৰভাৱিত হ'ব পাৰে। ধনু ৰাশি। ভুলবোৰ লুকুৱাই ৰখাৰ পৰিৱৰ্তে সেইবোৰ অতিক্ৰম কৰিবলৈ চেষ্টা কৰক। ভাইৰাছ জ্বৰে আপোনাক অসুবিধা দিব পাৰে। আপুনি জানি বা অজানিতে কিছুমান ভুল কৰিব পাৰে। স্থানীয় মহিলাসকলে পাকঘৰৰ সঁজুলিবোৰ সাৱধানে ব্যৱহাৰ কৰিব লাগে। আপুনি আজি যিকোনো প্ৰতিশ্ৰুতি ভালদৰে বিবেচনা কৰিহে দিব লাগে। মকৰ ৰাশি। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত ফলপ্ৰসূ ফলাফল পোৱা যাব। আপুনি আপোনাৰ ছিনিয়ৰসকলৰ পৰা সহায় ল'ব লাগে। আপোনাৰ কথাত মানুহ আপ্লুত হ'ব। আপোনাৰ চাকৰিৰ স্থিৰতা বৃদ্ধি পাব। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব। আপুনি হয়তো নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটো উৎকৃষ্ট হ'ব। কুম্ভ ৰাশি। নতুন অংশীদাৰিত্বৰ বাবে দিনটো শুভ। কৰ্মক্ষেত্ৰত আপুনি আনৰ ওপৰত নিৰ্ভৰশীল হ'ব। আপোনাৰ দক্ষতা বৃদ্ধি পাব। আপোনাৰ ব্যৱসায়ৰ আয় বাঢ়িব। আপোনাৰ ওচৰ চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। ৰোমান্টিক সম্পৰ্ক সন্দৰ্ভত আপুনি পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ পৰিয়ালৰ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। সমাজত আপুনি যথাযথ সন্মান লাভ কৰিব। বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিলে মানসিক উদ্বেগ দূৰ হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্কত থকা তিক্ততা হয়তো নাইকিয়া হৈ যাব। শহুৰেকৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।